আজি মই ইমান কেইবছৰত মোৰ কৰ্মৰাজিৰে অসম চৰকাৰে সন্তুষ্ট হয় ভাৰত চৰকাৰলৈ ফাইলবোৰ পঠাই দিছিলে তাত সিলেকশন হয় সিলেকশন কৰিছে প্ৰত্যেক ষ্টেটৰে এজনীকৈ আৰু মই অসমৰ পৰা মানে এজনী সিলেক্ট হৈছো এইবাৰ গতিকে এইখিনিত মোৰ কেনেকুৱা যে ভাল লাগিছে মোৰ মই নিজে ক'ব পৰা নাই আসলতে আৰু তাত গৈ মোৰ যেটো অভিজ্ঞতা হৈছে সঁচাকৈ মানুহে যেটো কৰ্তব্য সেইটো ভালদৰে কৰিব লাগে নিজৰ কৰ্তব্য যেতিয়া মানে কৰি যাব তেতিয়া তাৰ মানে ভাল ফল এটা পোৱা যায় সেইটো মই বিশ্বাস কৰিছো আৰু মই যেতিয়া কৰ্মত যাও মই নিষ্ঠাৰে কাম কৰো সততাৰে কাম কৰো আৰু ভাবিছো এই বটাটো যেহেতু মোক দিছে আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ পৰা পঠাই দিছে আমাৰ ষ্টেটে পঠাই দিছে ইণ্ডিয়ান কাউন্সিললৈ আৰু তাত মোক যেটো সিলেকশন কৰিছে মই বহুত প্ৰেৰণা পাইছো আৰু মই ভৱিষ্যতেও মোৰ যেকেটা দিন কৰ্ম আছে সেইখিনি মই ভালদৰে কৰি যাম আগতে যিমান কৰিছিলো এতিয়া মই দুগুণে কৰিবলৈ মই চেষ্টা কৰিম মই নিজেও যেতিয়া এএনএমত মানে এখন সাব সেন্টাৰত মই ভৰ্তি হৈছিলো বা তাত মই নিয়োজিত হৈছিলো তাৰ পৰাই মই কাম আৰম্ভ কৰিছো সুদীৰ্ঘ 28 বছৰৰ পিছত মই এলএছবি ট্ৰেনিংত মানে গুছি গলো এলএছবি ট্ৰেনিংত পাস কৰি আহি মোক মানে নলবাৰী আৰবানত দায়িত্ব দিলে যে 17টা ওয়ার্ড মোক চাব দিলে আৰু মই সৰকাৰক যিখিনি পাৰফৰমেন্স লাগে যিটো মানে বিষয়ত লাগে গোটেই বিষয়কিটাত মই কোনোদিন নোৱাৰো বুলি কোৱা নাই নহব বুলি কোৱা নাই মই পাৰিম বুলি মই আগবাঢ়ি গৈ তেখেতসকলক মই সন্তুষ্ট কৰিছো আৰু তেখেতসকলৰো অন্তৰত মই যে ভালদৰে কাম কৰিব পাৰো মোৰ ওপৰত মানে বিশ্বাস তেখেতসকলে ৰাখিছে তাৰ কাৰণে মোৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো পুত্ৰ হিচাপেতো মই যথেষ্টখিনি উৎফুল্লিত হৈছো কাৰণ মাৰ এই দিন ৰাত একাকাৰ কৰি তেখেতে ইমান কষ্ট কৰিছে তেখেতৰ কৰ্তব্য পালন কৰিছে নিষ্ঠা সহকাৰে বতাহ বৰষুণক নেওচি তেখেতে কৰ্তব্য পালন কৰিছে গতিকে এই বটাটো তেখেতে পোৱাত মই যথেষ্টখিনি আনন্দিত হৈছো আৰু যোৱা 30 তাৰিখে ৰাষ্ট্ৰপতি ভৱনত তেখেতক ফ্লৰেন্স নাইটিংগেল বটাটো ৰাষ্ট্ৰপতি নিজ হাতেৰে তেখেতক প্ৰদান কৰিছে আৰু সেই অনুষ্ঠানটোত জেপি নাড্ডা ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পাটেল ডাঙৰীয়ানী তেখেতসকলো সেই অনুষ্ঠানত উপস্থিত আছিল আৰু মই আৰু মোৰ দাদা মাৰ সৈতে তাত উপস্থিত আছিলো এক বুজাব নোৱাৰা অনুভৱ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ